লক্ষী তোমাক এটা মই সাধাৰণ তুমি ভঙাবা দেই কোৱা জয় চাৰিওফালে চাৰিজন মাজত থাকে মহাজন বিচনীৰে বিচি থাকে কুলাৰে জাৰি থাকে তাৰ মানে কি কোৱাচোন বাৰু তাৰ মানে কি আছিলে হাতী এইবাৰ মোৰ পাল চাৰিওফালে ঢাপ মাজত বৰ খাল খালৰ দুই মূৰে ধৰি কোবাবলৈ ভাল তাৰ মানে কি কোৱাচোন বাৰু তাৰ মানে কি আছিলে তালজোৰ এইবাৰ মোৰ পাল চুই দিলে ঘিলা পিঠা নুচুলেই নগাঁও জিলা তাৰ মানে কি কোৱাচোন বাৰু তাৰ মানে কি আছিলে কেৰেলোৱা এইবাৰ মোৰ পাল জলতে নাই স্থলতে নাই পিতাই আনিলে কৰবাত পাই ইয়াতে থৈছিলো ইয়াতেই নাই তাৰ মানে কি কোৱাচোন বাৰু তাৰ মানে কি আছিলে বৰফ এইবাৰ মোৰ পাল জন্ম দিলেই যিয়ে খাই মাৰিলে তাকেই তাৰ মানে কি কোৱাচোন তাৰ মানে কি আছিলে কেঁকুৰা এইবাৰ মোৰ পাল জন্ম হওঁতে আকাশ চোৱা ডেকা হলে তলমুৱা তাৰ মানে কি কোৱাচোন বাৰু তাৰ মানে বাঁহগছ এইবাৰ মোৰ পাল জন্ম কালতে ৰঙা আৰু মৃত্যু কালতে ক'লা প্ৰতি ঘৰে থাকে সেইটো ধৰা বন্ধা কথা তাৰ মানে কি কোৱাচোন বাৰু তাৰ মানে জুই এইবাৰ মোৰ পাল জীৱ জন্তু নহওঁ মই জানি লবি ভাই তোৰ গাৰ কাষে ফুৰো শৰীৰ জোৰাই তাৰ মানে কি কোৱাচোন বাৰু তাৰ মানে চাহ এইবাৰ মোৰ পাল জীৱ জন্তু নহয় সি ঘৰতে বাস কৰে তেল খাই যি থাকে আন্ধাৰ কৰে নাশ তাৰ মানে কি কোৱাচোন বাৰু তাৰ মানে চাকি এইবাৰ মোৰ পাল জীৱ জন্তু নহয় আছে মাথো কাই নিজে বুজি নাপায় সিটো পৰক বুজায় তাৰ মানে কি কোৱাচোন বাৰু তাৰ মানে কি আছিলে ঘড়ী এইবাৰ মোৰ পাল জীৱ জন্তুৰ প্ৰতি মোৰ ইমান মৰম মোতকৈ মৰমীয়াল আছে কোনজন তাৰ মানে কি কোৱাচোন বাৰু তাৰ মানে গছ আমাৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কাষতে থকা বেল আইকনো ক্লিক কৰি দিব তেতিয়াহে আমি দি থকা নতুন ভিডিঅ'বিলাক আপডেট পাই থাকিব ধন্যবাদ